আজি সদনত প্ৰোটেম অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়ালৈ সদনৰ অলেখ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বাবে প্ৰতিটো দিনেই এটা নতুন দিন, প্ৰতিটো দিনেই জাতিটোক সেৱা কৰাৰ বাবে এটা নতুন সুযোগ। আজিৰ দিনটোতো সদনে আৰু এটা নতুন অভিলেখ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল। সদনৰ যি কাৰ্যপ্ৰণালী, সেই কাৰ্যপ্ৰণালীৰ ভিতৰত আমি অষ্টম অনুসূচীত উল্লেখ কৰা ভাষাসমূহতহে শপত গ্ৰহণ কৰাটো সদনৰ পৰম্পৰা বা সদনৰ নিয়ম। আমি সকলোৱে বিশ্বাস কৰোঁ যে অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা আৰু জনজাতীয় সমাজখনক আমি মুখ্য ধাৰালৈ লৈ অহা আমাৰ এক ৰাজনৈতিক দায়িত্ব। সন্মানীয় সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়াই মোক অনুৰোধ কৰিছিল যে ৰাভা ভাষাত তেখেতক সদনত শপত লোৱাৰ বাবে সুবিধা দিব লাগে। সদনত আলোচনা কৰি মই দেখা পাইছিলোঁ যে অষ্টম অনুসূচীত ভাষা অন্তৰ্ভুক্ত নহ'লে আমি শপত গ্ৰহণ কৰিব নোৱাৰোঁ। ৰাতিপুৱা সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, প্ৰোটেম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰি এটা ঐতিহাসিক সিদ্ধান্ত লৈছিলোঁ যে অষ্টম অনুসূচীত নাথাকিলেও ৰাভা, কাৰ্বি, ৰাজবংশী বিভিন্ন ভাষাত আমাৰ সদস্যসকলে শপত ল'ব। তাত কেতিয়াও নীতি আৰু নিয়ম বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে। আজি সদনে আৰু এটা নতুন অভিলেখ সৃষ্টি কৰিলে যে প্ৰথমবাৰৰ বাবে সদনৰ বুৰঞ্জীত, ইমান দিনৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে ষষ্ঠ অনুসূচীৰ বাহিৰত গৈ কাৰ্বি ভাষাত কাৰ্বি বিধায়কসকলে শপত লোৱাৰ সুবিধা পালে। ৰাভা বিধায়কসকলে ৰাভা ভাষাত শপত গ্ৰহণ কৰাৰ সুবিধা পালে। আমাৰ ৰাজবংশী বিধায়কসকলে ৰাজবংশী ভাষাত শপত লোৱাৰ সুবিধা পালে। মই ভাবোঁ যে আজিৰ সদনে সমগ্ৰ অসমবাসীলৈ প্ৰথম দিনটোতে এটা একতা আৰু সমন্বয়ৰ এটা বলিষ্ঠ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হ'ল। মই এই সময় উচিত আৰু যুগান্তকাৰী সিদ্ধান্তৰ বাবে প্ৰোটেম স্পিকাৰে কোনো সিদ্ধান্ত নলয় শপত বাক্য পাঠ কৰাৰ বাদ দি, কিন্তু ইয়াৰ মাজতো এক নতুন অভিলেখ সৃষ্টি কৰাৰ বাবে মই চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়ালৈও অলেখ অলেখ শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।